নমস্কাৰ আমাৰ সিংহ ফেমিলিৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আমাৰ সিংহ ফেমিলিৰ তৰফৰ পৰা সবকে বহুত 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 মৰম যাচিছোঁ। আজি আমি বৰ্তমান দিল্লীত আছোঁ, মোৰ হাজবেণ্ডৰ কোৱাৰ্টাৰত আছোঁ। আমাৰ সিংহ ফেমিলিটো ইয়ালৈকে আহিছিলে, মা ভাইটি বোৱাৰী চবখিনি আহিছিল। আৰু আজি মই আগত ভিডিঅ'টো আৰম্ভ কিহৰ কাৰণে কৰিছোঁ জানেনে? আমাৰ বোৱাৰীৰ মানে সবতকে মানে মোৰ ওপৰত বহুত খং আছিল, বহুত আপত্তি আছিল। মই বোলে কেতিয়াও বোলে ভিডিঅ'ত একো কথা নকওঁ, ভিডিঅ'ত নাহোঁ। সেইকাৰণে আজি তাইৰ অশান্তিটো দূৰ কৰাৰ কাৰণে মই আৰম্ভ কৰি দিলোঁ। এতিয়া বোলকচোন তললৈকে যাওঁ। আমি আজি বাচ্চা দুটা আছে নহয়, মোৰ ছোৱালীটো আৰু মোৰ ভতিজীটো, সিহঁতক অলপ ফুৰাবলৈ লৈ যাওঁ। ক'ত যাম জানে? ইণ্ডিয়া গেট যাম। তাত সিহঁতে বোলে বাইক চলাব, মাৰুতি চলাব। তালৈকে যাওঁ, তললৈকে যাওঁ, তাত কোন কেনেকৈ ৰেডি হৈ আছে চাওঁ। গাইজ এতিয়া কাই দূৰি আছে দেখাওক। আপোনাক মই এতিয়া নেদেখাওক পিছত। হেল্ল' গাইজ, মাই নেম ইজ মিষ্টি কাপুৰ। এতিয়া অটো উঠিব গৈ আছোঁ। দিল্লীত বানপানী। আমি ইণ্ডিয়া গেট গৈ আছোঁ। বাৰবি ৰাতিপুৱাৰ পৰা বহুত ডাঙৰ বৰষুণ আহি আছে, বহুত ডাঙৰ। আৰু কিন্তু আমাৰ য'ত থাকে তাত বানপানী হয়, অলপ বৰষুণ দিলে বানপানী হয়। আৰু পানী শুকুৱাই আছোঁ, কিন্তু বেছি দিন নাথাকে পানীটো। প্ৰায় বৰষুণ অকণমান আধা ঘণ্টা এনেলৈকে থাকে আৰু আধা ঘণ্টা পাছত চব চাফা হৈ যায়। সেইকাৰণে ওলাই আহিব পৰা নাছিলোঁ, এতিয়াহে আহিলোঁ। এতিয়া 5 বাজিবই হ'ল। আৰু এতিয়া অলপ অলপকৈ বৰষুণ দিয়ে আছে। জামত ফচিলোঁ, প্ৰায় আধা ঘণ্টামান জামতে আছোঁ বৰ্তমানো। আৰু 20 মিনিটমান লাগিব আৰু পোৱা ৰখা নাই। প্ৰায় 1 ঘণ্টা হ'ল, এতিয়াও জামতে ফাঁচি আছে। জামৰ পৰা ওলাব পৰা নাই, একেবাৰে মাথা নষ্ট হৈ গৈছে। আইচক্ৰীম খোৱাত ব্যস্ত, আমি আহি পোৱাই নাছিলোঁ। আমাৰ কপালখন বহুত বেয়া, আজি ইণ্ডিয়ান গেটৰ ভিতৰত আমাক সোমাব নিদিয়ে। বেড লাক। কাম চলি আছে, জানুৱাৰীৰ 26 তাৰিখৰ পিছতে খুলিব বোলে। এই ইণ্ডিয়ান গেট বন্ধ আজি। এনে হয় হ'লেও আহিছোঁ যেতিয়া বাহিৰৰ পৰাই চাই যাম আৰু কি না কি কয়। আৰু বা কেতিয়া অহা হয় সেইটোতো
ঠিক নাই কিমান মানুহ ইয়াত চাব অহা আমি জাষ্ট এই ইণ্ডিয়া গেটৰ পৰা ওলাই আহিলোঁ ইণ্ডিয়া গেট মানে কাম চলি আছে ভিতৰত তাতে কিছুমান বিল্ডিং চিল্ডিং বনাই আছে আৰু যেন মানুহবিলাক যেন দূৰৰ পৰা আহিলে যেন কেতিয়াবা মানে ঘৰ ক'ৰবাত বৰষুণ পৰিলে মানুহ থকাৰ জেগা নাই সেইকাৰণে মানে কি ভিতৰত এণ্ট্ৰি নহ'ল এণ্ট্ৰি নোহোৱাৰ কাৰণে আমি বাহিৰৰ পৰাই ইণ্ডিয়া গেটটো মজাটো লৈ ল'লোঁ এতিয়া আমি যাম এতিয়া ছিগনেচাৰ ব্ৰিজ যাম ইণ্ডিয়া গেটৰ পৰা জাষ্ট বেক হৈ গ'লোঁ আৰু ছিগনেচাৰ ব্ৰিজত যা ৰাস্তাটোত গৈ আছোঁ গাড়ীত বহি আমি একেলগে গৈয়ে আছোঁ চবখিনি আমি এতিয়া ছিগনেচাৰ ব্ৰিজ পাম তাত এই গাড়ী বহুত যাম সেইকাৰণে লেট হৈ গ'লে আহি থকা গাড়ী দেখাইছে তাতে নাস্তা কৰিবৰ টাইমো নহ'ল আৰু এতিয়া ছিগনেচাৰ ব্ৰিজত নাস্তা চাস্তা কৰি ৰুমলৈকে যাম ৰুমত যাই অলপ ফ্ৰেছ হৈ ল'ম সেইটো আছে প্লেনিং তাৰপিছত কালি আৰু আমি কৰোঁ কালি আমি কুটুব মিনাৰ যাম কুটুব মিনাৰৰ পৰা কিছু ভিজিট কৰিম তাতে জেগাবিলাক আমি আপোনালোকক কিছুমান জেগা দেখাই দিম কুটুব মিনাৰত কি কেনেকুৱা কি ব্যৱস্থা আছে কি চাব লগা কি জেগা আছে তাৰ হিষ্টৰিকেল কাহানীবিলাক কিছু আমি জানকাৰী লৈ ল'ম আপোনালোকক দেখাম তাৰপিছত তাৰ ছিগনেচাৰ ব্ৰিজ পাম এতিয়া যাম বহুত যাম গাড়ী এনেকুৱা মানে কি যাম মানুহ চাইড হ'ব নোৱাৰি আৰু আপোনালোকে দেখাই পাইছে কিন্তু দিল্লীত বেছি মজা লাগে অটো দি কাৰণে মজা লাগে যে চব CNG ব্ৰেক এনেকুৱা মাৰে যে পূৰা জাম হৈ যায় আৰু বাকী কাৰত মজা নাহে দিল্লীত কোনোবা যদি কেতিয়াবা দিল্লী ফুৰিবৰ কাৰণে আহে তেতিয়াহ'লে অটো লৈ লোৱা মানে সস্তাতে বেছি দাম নহয় চবচে বঢ়িয়া মজা লাগে অটো পাঁচজনটো ফিক্স আৰু বহাটো कार होने के लिए सीढ़ी नहीं है ना इधर ये प्रॉब्लम है ফাইনালি আমি সিগনেচার ব্রিজ আহি পালো গাইস এটা ইমান ঠান্ডা মই দেখো চলাটো পিন্ধি ঠান্ডাত পৰি গৈছো আইতাই বাই ৰেঞ্জ আছে চাও কি ঠান্ডাত এই ছিগনেচাৰ ব্ৰিজ হয় এইটো মানে ৰছীৰে বনাই পূৰা তাৰেদি যমুনা নদীৰ ওপৰত দিল্লীত স্থাপিত হয় তাৰপিছত ইয়াৰ ইণ্ডিয়ান ফ্লেগ এইটো লাইটেদি মানে কি ইণ্ডিয়ান ফ্লেগটো আহে এইটো ফ্লেগ নহয় জাষ্ট লাইটৰ প্ৰকাশেদি ইণ্ডিয়ান ফ্লেগটো আহে ব্ৰিজটো কেনেকুৱা লাগি আছে আপোনালোকে চাওক এই দূৰৰ পৰা যেন আপোনালোকে চাওক গম পাব যে সেই পতাকা ইণ্ডিয়ান পতাকাটো ভাৰতৰ পতাকাটো এইটোৱে ভালকৈ চাই লওক এই গাড়ীবিলাক নন ষ্টপ গৈ থাকে ইয়াত গাড়ী পাৰ ৰাস্তাৰ কাৰণে পাৰ হোৱাৰ কাৰণে বহুত প্ৰব্লেম হয় ইয়াত চিৰিও নাই ইটো চাইডৰ পৰা সিটো চাইডে যোৱাৰ কাৰণে এই চাওক এইটো ব্ৰিজ আমি এইটো জাষ্ট পষ্টৰ ওচৰত আছোঁ সিগনেচাৰ ব্ৰিজেৰে গৈ আছো ৰুমলৈ বিন্দা যা ছিগনেচাৰ ব্ৰিজৰ মজা লৈ আছোঁ আমি ধুনীয়া ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা দি আছে একেবাৰে বেলেগ মজা লাগিছে কেনে লাগিল দিল্লীত ফুৰি এই মজা মজাটোৱে ক'ব জানে বেলেগ একো নাজানে বেলেগ একো নকয়ে একেবাৰে মজা আৰু কেতিয়াবা হাই ফ্ৰেঞ্চ বুলি কয় আমি ইমান কাজিয়া লাগো ইউটিউবত কিবা এটা কওঁ একো নকৰোঁ ব্ৰিজখন সঁচাই বহুত ধুনীয়া